হেল্ল' ষ্টুডেণ্টছ, বহুতো ছাত্ৰ ছাত্ৰীয়ে বহুদিনৰ পৰা পোষ্টাৰ ৰাইটিঙৰ বিষয়ে তেওঁলোকে জানিব বিচাৰি আছিল যে পোষ্টাৰ ৰাইটিং কিদৰে কৰে। আৰু পোষ্টাৰ ৰাইটিঙৰ যদি কথা কওঁ, ক্লাছ 12ত ইয়াত 5 মাৰ্কছ আহে আৰু পোষ্টাৰ ৰাইটিং খুব সহজ হয়। তোমালোকে খুব সহজতে এই 5 মাৰ্কছ তোমালোকে পাব পাৰা। তো কিদৰে পোষ্টাৰ ৰাইটিং আমি লিখিব লাগে বা কিদৰে বনাব লাগে সেই গোটেইখিনি কথা আজি ভিডিঅ'ত ডিছকাছ কৰিম। আৰু আজি ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে যিকোনো পোষ্টাৰ আহক এক্সামত তোমালোকে আশা কৰিছোঁ মই তোমালোকে পাৰিবা। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া পোষ্টাৰ ৰাইটিঙৰ ক্ষেত্ৰত আমাৰ এই তিনিটা বস্তু থাকিলেই হ'ল। প্ৰথমটো হৈছে আণ্ডাৰষ্টেণ্ডিং অফ দ্য টপিক। এতিয়া আমাৰ যোনটো টপিকত লিখিব দিয়া হ'ব, যোনটো কুৱেশ্যন আমি পাম, সেই কুৱেশ্যনটো আমি ভালদৰে পঢ়ি পেলাই বুজি পাব লাগিব। আৰু এইটো খুব সহজ কথা এটা, ভালদৰে পঢ়িলে হ'ল বুজি পাই যাম। ছেকেণ্ডটো হৈছে নলেজ অফ দ্য টপিক। যোনটো টপিকক আমাক লিখিব দিব বা পোষ্টাৰ বনাব দিব, সেই পোষ্টাৰ সেই টপিকটোৰ অলপ চলপ নলেজ থাকিলে হ'ল তোমালোকৰ। বহুত ডাঙৰ নলেজ থাকিবলৈ তেনেকুৱা কথা নহয়, অলপ জাষ্ট নলেজ এটা থাকিলেই হ'ল। আৰু থাৰ্ড নম্বৰ হৈছে ডিজাইন। এতিয়া ডিজাইনৰ হয়তো ভালদৰে বহুতে হয়তো বহুত ভাল আৰ্ট কৰে, কোনোবাই বেছি নোৱাৰে। তো ইয়াতো পোষ্টাৰত আমি পোষ্টাৰ আঁকিবলৈ বহুত আমি আৰ্ট জানিবলগীয়া হোৱা নাই, জাষ্ট অলপ চলপ ডিজাইন জানিলেই হ'ল। তো এতিয়া আমি মেইন টপিকলৈ আহিছোঁ। প্ৰথমতে তোমালোকক দেখাবলগীয়া আছে কুৱেশ্যন। তো প্ৰথমটো আমি কুৱেশ্যনটো চাওঁ যে ডিজাইন এন এট্ৰেক্টিভ পোষ্টাৰ ফৰ প্ৰমোটিং ক্লিনিনেছ ইন ইয়ৰ নেইবাৰহুড। তো প্ৰথমতে আমি কুৱেশ্যনটো বুজি পাব লাগিব যে কুৱেশ্যনটো কি কৈছে। কুৱেশ্যনটো আমাক কোৱা হৈছে যে এটা পোষ্টাৰ বনাব দিয়া হৈ আছে, প্ৰমোট কৰিব দিছে, সজাগতা দিছে, সজাগতা যাতে সকলোৱে সজাগ হয় সেই পোষ্টাৰটোৰ দ্বাৰা। কিহৰ টপিকটো কি আছে যে ক্লিনিনেছ ইন ইয়ৰ নেইবাৰহুড। আমাৰ আশে পাশে পৰিৱেশটো যাতে পৰিষ্কাৰ কৰি ৰাখে চবেই, তাৰ কাৰণে আমি পোষ্টাৰ বনাব লাগে। আৰু পোষ্টাৰত আমি এনেকুৱা কিছুমান বস্তু লিখিব লাগে, লাইন লিখিব লাগে, যাতে সেই লাইন পঢ়ি সকলোৱে কি কৰিব পাৰে, এলাৰ্ট হ'ব পাৰে বা তাৰ পৰা জ্ঞান লাভ কৰে যে আমি কি কৰিব পাৰোঁ, আশে পাশে আমি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে, বা তাৰ যাতে তেওঁলোকে এটা প্ৰমোট হয়, সেই বস্তুটো প্ৰমোট হয় বা সজাগতা বৃদ্ধি পায়। এতিয়া আমি এইটো বিষয় লৈ পোষ্টাৰ বনাম, তাৰ আগতে বস্তু এটা কৈ লওঁ যে তোমালোকৰ যোনখন কপি থাকিব, সেই কপিত তোমালোকে এনেদৰে বৰ্ডাৰ বনাব লাগিব। ছাইডত তেনেকৈ বৰ্ডাৰ বনাই দিবা। আৰু বৰ্ডাৰখিনি মই ইয়াত দেখিছা তোমালোকে এডাল লাইন ধৰা মিহিকে আছে, এডাল মোটাকে আছে, তো তেনেকৈও দিব পাৰা। বা তোমালোকৰ নিচিনা তোমালোকৰ নিজে ইচ্ছামতে তোমালোকে বৰ্ডাৰটো বনাব পাৰা। কিন্তু বেছি একে হিউজ ডিজাইন কৰিব নালাগে, তেনেকেই ধৰা চিম্পুলকৈ তোমালোকে বৰ্ডাৰটো বনাই দিবা। ইয়াৰ পিছত আহিছোঁ নেক্সট টপিকলৈ। এতিয়া যি কি নহওক, মই জাষ্ট এনেকৈ দিছোঁ বৰ্ডাৰটো, তোমালোকে মিলাই ল'বা। তো এতিয়া আমি কি কৰিব লাগিব, আমি ট্ৰাই কৰিব লাগিব, যিহেতু আমাৰ ডিজাইন কৰিব দিছে এটা পোষ্টাৰ, গতিকে আমি এটা ট্ৰাই কৰিব লাগিব যে এই ক্লিননেছৰ লগত বা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগত আমি কিবা আঁকি দিব পাৰোঁ, কিবা এটা পিকচাৰ আঁকি দিব পাৰোঁ, সেইটো আমি ভাবিব লাগিব। এতিয়া ক্লিননেছৰ লগত যদি আমি কওঁ, আমাৰ মনত কি আহে বাৰু? পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা ক'লে আমাৰ মনত কি আহিব পাৰে? কাৰোবাৰ মনত হয়তো এনেধৰণৰ ঝাৰু এডালো আহিব পাৰে, কাৰোবাৰ মনত হয়তো ডাষ্টবিন এটা আহিব পাৰে, বা কাৰোবাৰ মনত হয়তো ডাষ্টবিনত কিবা পেলোৱা এনেধৰণৰ চিত্ৰ তোমালোকৰ মনত আহিব পাৰে। এতিয়া তোমালোকে কি আঁকিবা? এতিয়া হয়তো কনফিউজন এটা লাগি আছে, মই কি আঁকিম? এতিয়া চোৱা, যিসকল আৰ্টত ভাল তেওঁলোকে হয়তো ট্ৰাই কৰিব পাৰে, যোনটো টান সেইটো ট্ৰাই কৰিব পাৰে। আৰু যিসকলে আৰ্টত বেয়া তেওঁলোকে সহজ এটা ট্ৰাই কৰিলেও হ'ব। যেনেকৈ ঝাৰুটো আৰ্টত বেয়া ছাত্ৰ ছাত্ৰীসকলেও আঁকিব পাৰিব। গতিকে ঝাৰুডাল তোমালোকে বেয়া হওক ভাল হওক তেওঁলোকে ইউজ কৰিব পাৰে। আৰু যদি ভাবিছা যে বা ডাষ্টবিনটো ইজি আছে, সেইটো আঁকিব পাৰা। সেইটো তোমালোকৰ ওপৰত নিৰ্ভৰ কৰিব যে তোমালোকে আৰ্টত ভাল নে বেয়া। যদি আৰ্টত বেয়া, তোমালোকে যোনটো চিম্পল হয় সেইটো আঁকিবা, আৰু যদি আৰ্টত ভাল তোমালোকে অলপ টানলৈ যাব পাৰা। কিন্তু টাইম অলপ কনজিউম হ'ব, সেইটো কাৰণে বেছি টান আঁকিব গ'লে বেছি টাইম লাগে। গতিকে সহজটোকে তোমালোকে নিৰ্বাচন কৰিব পাৰা। তো আমি আজি পোষ্টাৰ আগতে আমি ঝাৰুডালে ব্যৱহাৰ কৰিম। এতিয়া নেক্সট ষ্টেপত আমি ভাবিম এটা টেগলাইন লাগিব আমাক। টেগলাইন মানে কি, আমাক যোনটো টপিক দিছে সেই টপিকটো খাপ খোৱাকৈ আমি টেগলাইন দিব লাগিব। টেগলাইন কি হয় হয়তো বুজি পোৱা নাই, মই টেগলাইনটো তোমালোকক দেখাম, তেতিয়া তোমালোক আৰু বেছি বুজি পাবা। তো ইয়াতে টেগলাইনটো ইউজ কৰা হৈছে কিপ ইন ক্লিন, ষ্টে ইন গ্ৰীণ। তো আমি কি কৰিব লাগিব, আমাৰ পৰিৱেশটো চাফাকৈ ৰাখিব লাগিব, তেতিয়া আমি ক'ত থাকিব পাৰিম, আমি এটা সেউজীয়া পৰিৱেশত থাকিব পাৰিম। তো এইটো মিলি গৈছে ধৰা টেগলাইন তেনেকুৱাই আৰু। এতিয়া ধৰা তোমালোকক এটা আহিলে যে ছেভ ৱাটাৰৰ ওপৰত এটা পোষ্টাৰ আঁকা, তেতিয়া তোমালোকে লিখিব পাৰা ছেভ ৱাটাৰ, ছেভ লাইফ। তো তেনেধৰণে এইবিলাক টেগলাইন বুলি কোৱা হয়। তো যাতে তোমালোকৰ টপিকটো সেই টেগলাইনত ফুটি উঠে, যে মানুহে টেগলাইনটো পঢ়িলে গম পায় যে এইটো টপিক কিহৰ ওপৰত লিখিছে। হৈ গ'ল। এতিয়া চোৱা,
টেগলাইনটো লিখোঁতে তোমালোকে বিভিন্ন ধৰণৰ ডিজাইন দি লিখিব পাৰা, বোল্ড লেটাৰ লিখিব পাৰা, স্মল বা কেপিটেল লেটাৰ মিলাই পেলাই লিখিব পাৰা। তো সেইটো তোমালোকৰ ডিজাইনৰ ওপৰত মানে যেনেকৈ ডিজাইন কৰিব বিচাৰা তেনেকৈ কৰিবা। এতিয়া আমি ইয়াতে ৰাখিছোঁ কেপিটেল লেটাৰ ৰাখিছোঁ আৰু এইকেইটা কি কৰি দিছোঁ, বোল্ড কৰি দিছোঁ। এতিয়া চোৱা নেক্সট ষ্টেপটো হৈছে, নেক্সট ষ্টেপত তোমালোকে বিভিন্ন ধৰণে কৰিব পাৰা। বহুতে বহুত ধৰণৰ লিখে, কোনোবা হয়তো ক্লিননেছৰ প্ৰফিটখিনি লিখিলে, হয়নে? কোনোবা হয়তো বেলেগ কিবা কিবি লিখিব পাৰে। এতিয়া আমি শিকিব লাগে কি সহজতে আমি কিদৰে লিখিব পাৰোঁ, সেইটো কাৰণে তোমালোকক এটা বুদ্ধি দিওঁ যে তোমালোকে ডোণ্ট আৰু ডুজ সেই দুটা চুজ কৰিলে তোমালোকৰ বেছি সহজ হ'ব। এতিয়া আমি পৰিৱেশৰ কাৰণে বা আমাৰ আশে পাশে চাফ চিকুণ কৰি ৰাখিবলৈ আমি কি কৰিব লাগে বা কি কৰিব নালাগে সেইটো আমি জানিম নিশ্চয়, আমাৰ এইখিনি নলেজ আছে। আমি কি কৰিম, তিনিটা চুজ কৰিম যে প্ৰথমতে আমি তিনিটা চাম যে কি কি কৰিব লাগে। ডুজ মানে কি কি কৰিব লাগে, তিনিটা আমি লিখিম। এতিয়া ডুজ তিনিটা লিখিম। এতিয়া চোৱা প্ৰথমতে লিখিছোঁ কি কি কৰিব লাগে। কিপ ইউৰ চিটি অৰ এৰিয়া ক্লিন, আমি নিজৰ চিটি আৰু এৰিয়াটো ক্লিন কৰি ৰাখিব লাগে। প্লিজ ৱাশ্ব ইউৰ হেণ্ড আফটাৰ ভিজিটিং দ্য টয়লেট, নিজৰ হাতখন টয়লেট যোৱাৰ পিছত নিজৰ হাতখন ধুব লাগে ভালদৰে। ফ'ল' দ্য ৰুল অফ ৰিডিউচ, ৰিউজ আৰু ৰিচাইকেল, আমি তিনিটা ৰুল মানি চলিব লাগে, ৰিডিউচ, ৰিউজ আৰু ৰিচাইকেল। তো এইটো মই তিনিটা মোৰ মতে লিখিছোঁ ডুজ তিনিটা, কিন্তু তোমালোকৰ নিজৰ মতে তোমালোকে লিখিব পাৰা যে এইখিনি কি কি নিয়ম মানি চলিব লাগে, সেইটো তোমালোকৰ ইচ্ছা, তোমালোকে লিখিব পাৰা নিজৰ মতে। ইয়াৰ পিছত আমি লিখিম ডোণ্টছ, আমি কি কি কৰিব নালাগে। প্লিজ ডোণ্ট লিভ ডাৰ্টি ডিছেছ ইন দ্য চিংক, আমি কি কৰিব নালাগে যে আমি কেতিয়াও লেতেৰা ডিছেছবিলাক খোৱা মানে কাঁহী বৰ্তনখিনি আমি থৈ দিব নালাগে। কাইণ্ডলি ডোণ্ট থ্ৰ' দ্য প্লাষ্টিক ইন দ্য আৰ্থ, আমি দয়া কৰি কি কৰিব নালাগে, য'তে ত'তে প্লাষ্টিক বস্তু পেলাব নালাগে। ডোণ্ট ইউৰিন এনিৱেৰ, আমি য'তে ত'তে কি কৰিব নালাগে, ইউৰিন কৰিব নালাগে। তো হৈ গ'ল মেইন কথাখিনি এইখিনিয়ে। চোৱা প্ৰথমতে আমি টেগলাইন দিলোঁ, তাৰপিছত আমি ইয়াৰ লগত খাপ খোৱাকৈ টেগলাইন দিয়াৰ পিছতে আমি লিখিম যে আমাৰ আশে পাশে চাফ চিকুণতা বৰ্তাই ৰাখিবলৈ আমি কি কি কৰিব লাগে। তিনিটা পইণ্ট লিখিলোঁ কি কি কৰিব লাগে, সেইটো তোমালোকে নিজৰ মতে লিখিব পাৰা। আৰু তাৰপিছত তিনিটা পইণ্ট লিখিলোঁ কি কি কৰিব নালাগে। হৈ গ'ল একেবাৰে সহজ তিনিটা পইণ্ট। তোমালোকে হয়তো পইণ্টকেইটা টান পাব পাৰা, তোমালোকে নিজৰ মতে তোমালোকে পইণ্টখিনি বনাই ল'ব পাৰিবা। হৈ গ'ল। তো ইয়াতে লাষ্ট কাম এটা বাকী থাকিল যে এইবিলাক যোনবিলাক পোষ্টাৰ থাকে সেইবিলাক ইছ্যু কৰা হয়, কেতিয়াবা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা কৰা হয়, কেতিয়াবা NGOৰ তৰফৰ পৰা কৰা হয়। মই জাষ্ট এটা NGOৰ নাম দি ৰাখিছোঁ, ইছ্যুড ভাৰত মাতা NGO গ্ৰুপ। তো তোমালোকে বেলেগ বেলেগ নামো দিব পাৰা, যে হিউমেন ৰিচোৰ্চো হ'ব পাৰে, ৱাটাৰ ৰিচোৰ্চো হ'ব পাৰে যদি ৱাটাৰ আহে। তো তেনেধৰণে তোমালোকে কৰিব পাৰা। হৈ গ'ল। তো এতিয়া চোৱা আমাৰ গোটেই পোষ্টাৰটো ৰেডি হৈ গ'ল। তো এনেদৰে তোমালোকে যদি পোষ্টাৰ ৰাইটিংখিনি তোমালোকে যদি কেইটামান প্ৰেক্টিছ কৰা, মই জাষ্ট এটা তোমালোকক দেখালোঁ এক্সাম্পল হিচাপে, বাকী তোমালোকে PVIC ফ'ল' কৰিবা। তাত বিভিন্ন ধৰণৰ তাত টপিক দিয়া হৈ আছে পোষ্টাৰ ৰাইটিঙৰ, সেইখিনি তোমালোকে ট্ৰাই কৰিবা। আৰু ট্ৰাই কৰি গ'লেহে তোমালোকে পাৰিবা, বেছি নালাগে, কেইটামান ট্ৰাই কৰি গ'লে তোমালোকে ধুনীয়াকৈ তাত পাৰিবা। আৰু কিদৰে শিকিলে এইটো হয়তো মোটামুটি তোমালোকৰ এতিয়া আইডিয়া হৈছে কিদৰে কৰিব লাগিব। তো তোমালোকে ট্ৰাই কৰিবা। আৰু পোষ্টাৰ ৰাইটিঙৰ বিষয়ে এটা বুজি পাইছা নাই তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। খুব সহজতে তোমালোকে পাৰিবা পোষ্টাৰ ৰাইটিং, 5 মাৰ্কছ ধুনীয়াকৈ তোমালোকে পাব পাৰিবা, আশা কৰিছোঁ। তো এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'ত থাকি ক'লোঁ কিপ ৱাচিং কেলান।